বিশেষকৈ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক এক ষড়যন্ত্ৰ কৰি বদনাম কৰা এটা ষড়যন্ত্ৰ কৰি আছে এটা চক্ৰই আৰু এই বদনামটো কৰিব বিচাৰিছে এজন বি গণেশ নামৰ এজন ব্যক্তি আৰু লগত কোনো এজন বিধায়কৰ ছত্ৰছায়াত এইখিনি হৈ আছে বুলি আমি গম পাইছোঁ আৰু বিষয়টো হৈছে যে কয়লাৰ চিণ্ডিকেট। আমি অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতি এটা সজাতি দলে আজি তিনিচুকীয়া জিলাত আজি উপস্থিত হওঁ আৰু ইয়াত উপস্থিত হৈ আমি এটা কথাই চৰকাৰক অসম চৰকাৰক এটা কথা আজি ক'ব বিচাৰিছোঁ। বিশেষকৈ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক এক ষড়যন্ত্ৰ কৰি বদনাম কৰা এটা ষড়যন্ত্ৰ কৰি আছে এটা চক্ৰই আৰু এই বদনামটো কৰিব বিচাৰিছে এজন বি গণেশ নামৰ এজন ব্যক্তি আৰু লগত কোনো এজন বিধায়কৰ ছত্ৰছায়াত এইখিনি হৈ আছে বুলি আমি গম পাইছোঁ আৰু বিষয়টো হৈছে যে কয়লাৰ চিণ্ডিকেট, যিটো অবৈধভাৱে কয়লাৰ চিণ্ডিকেট চলি আছে। আপোনাৰ মাঘেৰিটা, লিডু, টিপম, জাগুন, আপোনাৰ শিমলুগুৰিকে আদি কৰি পাটকাইটো শেষেই হ'ল, আপুনি যিটো গমেই পাইছে। গতিকে আমি এটা কথাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক ক'ব বিচাৰিছোঁ, আগন্তুক 2026 আমাৰ যি ইলেকশ্যন আহি আছে তাৰ আগতে যদি আপুনি এই যিসমূহ বদনাম কৰি আপোনাক ষড়যন্ত্ৰ কৰি এখন গাড়ীত প্ৰায় 1 লাখ টকাকৈ লৈ আছে বুলি আমি ইয়াত আহি গম পাইছোঁ। আমি ইতিমধ্যে আমি নিউজ চেনেলতো আমি দেখা পাইছোঁ যে কয়লা চিণ্ডিকেট ইয়াত অবৈধভাৱে অহৰহ চলি আছে। গতিকে ইয়াৰ ওপৰত আপোনাক গুৰুত্ব প্ৰদান কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আপোনাক অনুৰোধ জনাইছোঁ আৰু ইতিমধ্যেই আমি এটা অসমীয়া যুৱ মঞ্চৰ এটা সজাতি দল আমি দিল্লীলৈকে যাম আৰু দিল্লীত গৈ আমাৰ গৃহমন্ত্ৰী আমি অমিত শ্বাহ ডাঙৰীয়াক আমি সাক্ষাৎ কৰি এই গোটেই তন্নকে প্ৰমাণ সহকাৰে আমি তেখেতক এটা ফাইল আমি দিমগৈ। কাৰণ আমি দেখিবলৈ পাইছোঁ যে অসমখন মিয়া বাংলাদেশীয়ে যিভাগে আগ্ৰাসন কৰি আছে, যে মিয়া বাংলাদেশী যিভাগে আপুনি অসমখন বচোৱাৰ স্বাৰ্থত মিয়া বাংলাদেশী আপোনাৰ উচ্ছেদ কৰাৰ লগতে বিতৰণৰ যি আপুনি ছিষ্টেম কৰিছে অসমৰ স্বাৰ্থত, অসমক ভাল পোৱা স্বাৰ্থত, ঠিক অসমখন ৰক্ষা কৰিবলৈ হ'লে অসমৰ ভাল পাব, আপুনি যদি সঁচাকৈ অসমখন ভাল পায় বা অসমখন ভাল পোৱা স্বাৰ্থত হ'বলৈ হ'লে এই চিণ্ডিকেটসমূহ বন্ধ কৰিব লাগিব। গতিকে এই চিণ্ডিকেটৰ লগত বিশেষভাৱে জড়িত হৈ আছে এজন বি গণেশ নামৰ এজন ব্যক্তি। এই বি গণেশক কিন্তু অতি শীঘ্ৰে যদি গ্ৰেপ্তাৰ নকৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া, কিন্তু আমি অসমীয়া যুৱ মঞ্চ শান্তত নাথাকিম আৰু এই যি অবৈধভাৱে যি আপোনাৰ ধাৰাসাৰভাৱে কয়লা চিণ্ডিকেট চলি আছে এইটো আমি বন্ধ কৰিব দাবী জনাইছোঁ। কাৰণ কেলৈ সৌ সিদিনা ডিমা হাছাওত কিমান মানুহ মৃত্যুমুখলৈ গুচি গ'ল আমি আজিলৈকে পাহৰিব পৰা নাই। মাঘেৰিটাত কিমান মানুহ কয়লাৰ তলত মৰি গ'ল আজিলৈকে আমি পাহৰিব পৰা নাই। গতিকে ইমানখিনি হৈ থকাৰ পিছতো কিয় অসম চৰকাৰ তথা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বদনাম কৰিবৰ বাবে এখন গাড়ীত 1 লাখ টকাকৈ তেওঁলোকে লৈ পেলাই টেক্স, যিটো চিণ্ডিকেটৰ নামত টেক্স লৈ পেলাই তেওঁলোকে গাড়ী পাৰ কৰি আছে, আমি বুজিব পৰা নাই কি ৰহস্য আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আমি আজি এই নিউজ চেনেলৰ যোগেদি আপোনাক আজি অনুৰোধ জনাইছোঁ যে ইয়াৰ ওপৰত আপুনি বিহিত ব্যৱস্থা লওক, অন্যথা কিন্তু আমি ইতিমধ্যে আমি থিৰাং কৰিছোঁ যে অসমীয়া যুৱ মঞ্চৰ এটা সজাতি আমি দিল্লীলৈকে যাম আৰু আমি আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াক আমি সাক্ষাৎ কৰি গোটেই কথাখিনি আমি অৱগত কৰিম।